নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ইংৰাজী লেচন 8 ফ্ৰেঞ্চ পাৰ্ট 2ৰ এক্টিভিটিছৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু মই এই ফ্ৰেঞ্চ কবিতাটো অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ফ্ৰেঞ্চ মানে হৈছে বন্ধু। পাৰ্টটোৰ আৰম্ভণিতে তোমালোকক দিয়া আছে What comes to your mind when you think of the word friendship? Write your ideas in the blank circles. বন্ধুত্ব শব্দটো ভাবিলে তোমাৰ মনলৈ কি আহে? খালী বৃত্তত তোমাৰ ধাৰণাসমূহ লিখা। বৃত্তৰ ভিতৰত তোমালোকক দিয়া আছে ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপ মানে হৈছে বন্ধুত্ব। তোমালোকে লিখিবা ট্ৰাষ্ট। ট্ৰাষ্ট মানে হৈছে বিশ্বাস। তাৰ পাছত লিখিবা তোমালোকে লয়েলটি। লয়েলটি মানে হৈছে আনুগত্য। তাৰ পাছত লিখিবা ছাপোৰ্ট। ছাপোৰ্ট মানে হৈছে সমৰ্থন। তাৰ পাছত লিখিবা কম্পেনিয়নশ্বিপ। কম্পেনিয়নশ্বিপ মানে হৈছে সংগীত্ব। তাৰ পাছত দিয়া আছে ৰিড দ্য ৱৰ্ডছ Put a tick in the box near each word that you can use to describe your friend. শব্দবোৰ পঢ়া। তোমাৰ বন্ধুক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰিব পৰা প্ৰতিটো শব্দৰ ওচৰত বাকচটোত এটা টিক চিন দিয়া। তোমালোকে ট্ৰাষ্ট ৱৰ্ডি শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। ট্ৰাষ্ট ৱৰ্ডি মানে হৈছে বিশ্বাসযোগ্য। এই শব্দটো তোমালোকে তোমাৰ বন্ধুক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰা। তাৰ পাছত তোমালোকে আনছেলফিছ শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। আনছেলফিছ মানে হৈছে নিস্বাৰ্থ। তাৰ পাছত তোমালোকে ছাপৰ্টিভ শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। ছাপৰ্টিভ মানে হৈছে সহায়ক। তাৰ পাছত তোমালোকে কেয়াৰিং শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। কেয়াৰিং মানে হৈছে যতন লোৱা ব্যক্তি। তাৰপিছত হেল্পফুল শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। হেল্পফুল মানে হৈছে সহায়ক। তাৰ পাছত কাইণ্ড শব্দটোৰ ওচৰত থকা বাকচটোত এটা টিক চিন দিবা। কাইণ্ড মানে হৈছে দয়ালু। মই তোমালোকক ফ্ৰেঞ্চ কবিতাটো অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। কবিতাটোৰ প্ৰথম শাৰীটো হৈছে হাউ গুড টু লাই এ লিটিল ৱাইল। অলপ সময় শুই থাকিলে কিমান ভাল। এণ্ড লুক আপ থ্ৰু দ্য ট্ৰী। আৰু গছজোপাৰ মাজেৰে ওপৰলৈ চালে। দ্য স্কাই ইজ লাইক এ বিগ কাইণ্ড স্মাইল। আকাশখন যেন এটা ডাঙৰ দয়ালু হাঁহি। বেণ্ট চুইটলি অভাৰ মি। মোৰ ওপৰত মিঠাকৈ কোজা হৈ পৰিল। দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লেছ। জৰীডালৰ মাজেৰে ৰ'দৰ পোহৰ জিলিকি উঠে। অফ লিভছ এবভ মাই হেড। মোৰ মূৰৰ ওপৰৰ পাতৰ। এণ্ড কিছেছ মি আপন দ্য ফেচ। আৰু মোৰ মুখত চুমা খায়। লাইক মাদাৰ বিফৰ বেড। শোৱাৰ আগতে মাৰ দৰে। দ্য উইণ্ড কামছ ষ্টিলিং অভাৰ দ্য গ্ৰাছ। ঘাঁহনিৰ ওপৰত মনে মনে বতাহ বলিছে। টু উইস্পাৰ প্ৰিটি থিংছ। ধুনীয়া ধুনীয়া কথাবোৰ ফুচফুচাই ক'বলৈ। এণ্ড দ' আই কেন নট চি হিম পাছ। আৰু যদিও মই তেওঁক পাৰ হোৱা দেখা নাপাওঁ। আই ফিল হিজ কেয়াৰফুল উইংছ। তাৰ সাৱধান ডেউকাবোৰ অনুভৱ কৰোঁ। ছ' মেনি জেণ্টল ফ্ৰেণ্ডছ আৰ নিয়েৰ। ইমানবোৰ কোমল বন্ধু ওচৰত। হুম ওৱান কেন স্কেয়াৰ্চলি চি। যাক কোনোবাই প্ৰায়ে দেখা নাপায়।
এ চাইল্ড শুড নেভাৰ ফিল এ ফিয়াৰ শিশুৱে কেতিয়াও ভয় অনুভৱ কৰা উচিত নহয় হুৱেৰ এভাৰ হি মে বি তেওঁ য'তেই নাথাকক কিয় এই কবিতাটোৰ কবিজনৰ নাম হৈছে এভি ফাৰুৱেল ব্ৰাউন ইয়াত তোমালোকক কিছুমান ৱৰ্ড মিনিং দিয়া আছে ৱৰ্ড মিনিং মানে হৈছে শব্দ অৰ্থ লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম কবিতাটোত তলত দিয়া শব্দবোৰৰ অৰ্থ কি জানো আহা প্ৰথম শব্দটো হৈছে বেণ্ড বেণ্ড মানে হৈছে বেকা বেণ্ড শব্দটোৰ ইয়াত অৰ্থ দিয়া আছে লিণ্ড ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন এটা বিশেষ দিশত হেলনীয়া তাৰ পাছত দিয়া আছে ফ্লিকাৰ্ছ ফ্লিকাৰ্ছ মানে হৈছে টিপটিপিয়া ফ্লিকাৰ্ছ শব্দটোৰ অৰ্থ দিয়া আছে গ্লিমাৰ্ছ স্পাৰ্কছ গ্লিমাৰ্ছ মানে হৈছে জিলিকি উঠা স্পাৰ্কছ মানে হৈছে ফিৰিংগতি তাৰ পাছত দিয়া আছে ষ্টিলিং ষ্টিলিং মানে হৈছে গোপনে লৰচৰ কৰা ষ্টিলিঙৰ মিনিং দিয়া আছে সিক্ৰেটলি মুভিং গোপনে লৰচৰ কৰা তাৰ পাছত দিয়া আছে উইস্পাৰ উইস্পাৰ মানে হৈছে ফুসফুসাই কোৱা উইস্পাৰৰ মিনিং দিয়া আছে মাৰমাৰ টক সফটলি ইন দ্য ইয়াৰ মাৰমাৰ মানে হৈছে ফুসফুসাই কোৱা বা গুণগুণোৱা তাৰ পাছত দিয়া আছে স্কেয়াৰ্ছলি মানে হৈছে প্ৰায় নহয় কথমপি স্কেয়াৰ্ছলি শব্দটোৰ অৰ্থ দিয়া আছে বেয়াৰলি হাৰ্টলি তাৰ পাছত দিয়া আছে জেণ্টল মানে হৈছে শান্ত বা ভদ্ৰ জেণ্টল শব্দটোৰ অৰ্থ দিয়া হৈছে কাম এণ্ড কাইণ্ড মানে হৈছে শান্ত আৰু দয়ালু এই শব্দ অৰ্থবোৰ তোমালোকে জানি ল'বা ইয়াত দিয়া আছে এক্টিভিটিজ মানে হৈছে ক্ৰিয়াকলাপ লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমান বুজিলোঁ চাওঁ আহা এক নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এ নাম্বাৰ কুৱেশ্যনটো হৈছে হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ কবিৰ বন্ধুসকল কোন তোমালোকে এনচাৰত লিখিবা দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই দ্য উইণ্ড এণ্ড দ্য ছান কবিৰ বন্ধুসকল হৈছে আকাশ বতাহ আৰু সূৰ্য বি নাম্বাৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য স্কাই লাইক আকাশখন কেনেকুৱা তোমালোকে এনচাৰত লিখিবা দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ড চুইটলি অভাৰ দ্য পয়েট আকাশখন যেন এক দয়ালু ডাঙৰ হাঁহি কবিৰ ওপৰত মিঠাকৈ বেকা হৈ আছে চি নাম্বাৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য ছানশ্বাইন ডু ৰ'দৰ পোহৰে কি কৰে তোমালোকে এনচাৰত লিখিবা দ্য ছানশ্বাইন passes through the leaves and falls upon the poet's face সূৰ্যৰ পোহৰ পাতৰ মাজেৰে পাৰ হৈ কবিৰ মুখত পৰে ডি নাম্বাৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য উইণ্ড উইস্পাৰ বতাহে কি ফুসফুসাই কয় তোমালোকে এনচাৰত লিখিবা দ্য উইণ্ড উইস্পাৰ্ছ প্ৰিটি থিংছ বতাহে ধুনীয়া ধুনীয়া কথাবোৰ ফুসফুসাই কয় ই নাম্বাৰ কুৱেশ্যনটো হৈছে হুজ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল কাৰ সাৱধান ডেউকা কবিয়ে অনুভৱ কৰিছে তোমালোকে এনচাৰত লিখিবা দ্য পয়েট ফিলছ দ্য উইণ্ডছ কেয়াৰফুল উইংছ কবিয়ে অনুভৱ কৰে বতাহৰ সাৱধান ডেউকা এফ নাম্বাৰ কুৱেশ্যনটো হৈছে হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফিয়াৰ শিশুৱে কেতিয়াও ভয় অনুভৱ কৰিব নালাগে কিয় তোমালোকে এনচাৰত লিখিবা এ চাইল্ড শুড নেভাৰ ফিল এ ফিয়াৰ বিকজ হুৱেৰ এভাৰ দ্য চাইল্ড মাইট বি হিজ জেণ্টল ফ্ৰেণ্ডছ উইল বি এৰাউণ্ড শিশুৱে কেতিয়াও ভয় অনুভৱ কৰা উচিত নহয় কাৰণ শিশুটো য'তেই নাথাকক কিয় তেওঁৰ কোমল বন্ধুসকল ওচৰত থাকিব জি নাম্বাৰ কুৱেশ্যনটো হৈছে কেন ইউ কনচিডাৰ দ্য স্কাই দ্য ছানশ্বাইন
and the wind as your friends. Why? আকাশ, সূৰ্য আৰু বতাহক তোমাৰ বন্ধু বুলি গণ্য কৰিব পাৰিবানে? কিয়? তোমালোকে এনসাৰত লিখিবা yes, it's possible to consider the sky, sunshine and wind as friends as they offer comfort, beauty and a sense of connection to nature. The sunshine provides warmth and light. The wind can be a gentle whisper and the sky offers vastness and awe. হয়, আকাশ, ৰদ, বতাহক বন্ধু বুলি গণ্য কৰাটো সম্ভৱ, কিয়নো ইয়াৰ দ্বাৰা আৰাম, সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৈতে সংযোগৰ অনুভূতি পোৱা যায়। ৰদৰ পোহৰে উষ্ণতা আৰু পোহৰ প্ৰদান কৰে। বতাহ মৃদু ফুসফুসনি হ'ব পাৰে আৰু আকাশে বিশালতা আৰু ভয় প্ৰদান কৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে Write the rhyming words from the poem for the ones given below. তলত দিয়া শব্দবোৰৰ বাবে কবিতাৰ পৰা ধ্বনিগত মিল থকা শব্দবোৰ লিখা। মই তোমালোকক কবিতাটোৰ পৰা বিচাৰি উলিয়াই ধ্বনিগত মিল থকা শব্দবোৰ লিখি দিছোঁ। while, whileৰ ধ্বনিগত মিল থকা শব্দ তোমালোকে লিখিবা ইসমাইল। ত্ৰিৰ ধ্বনিগত মিল থকা শব্দ লিখিবা মি। লেছ, লেছ শব্দটো ধ্বনিগত মিল থকা শব্দটো লিখিবা ফেচ। তাৰপাছত হেড, হেড শব্দটো ধ্বনিগত মিল থকা শব্দটো লিখিবা বেট। তাৰপাছত গ্ৰাছ শব্দটো ধ্বনিগত মিল থকা শব্দটো তোমালোকে লিখিবা পাছ। তাৰপাছত থিংছ ধ্বনিগত মিল থকা শব্দ লিখিবা তোমালোকে উইংছ। তাৰপাছত নিয়েৰৰ ৰাইমিং ৱৰ্ড লিখিবা ফিয়েৰ। তাৰপাছত চি ৰাইমিং ৱৰ্ড লিখিবা বি। 3 নম্বৰ প্ৰশ্নটো হৈছে Read the following explanations of the 4 stanzas of the poem given below. Identify and write the stanza number next to each explanation. তলত দিয়া কবিতাটোৰ 4টা স্তৱকৰ তলত দিয়া ব্যাখ্যা পঢ়া। প্ৰতিটো ব্যাখ্যাৰ কাষত স্তৱক সংখ্যা চিনাক্ত কৰি লিখা। এই এক্সপ্লেনেশ্যনটো ষ্টেঞ্জা 3ৰ হয়, গতিকে বাকচৰ ভিতৰত তোমালোকে নাম্বাৰ 3 লিখি দিবা। এই এক্সপ্লেনেশ্যনটো তোমালোকৰ ষ্টেঞ্জা 4ৰ হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত নাম্বাৰ 4 লিখি দিবা। এই এক্সপ্লেনেশ্যনটো তোমালোকৰ ষ্টেঞ্জা 2ৰ হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত নাম্বাৰ 2 লিখি দিবা। এই এক্সপ্লেনেশ্যনটো তোমালোকৰ ষ্টেঞ্জা 1ৰ হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত নাম্বাৰ 1 লিখি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে Use the ideas written in the cards to tell the summary of the poem to the class. কাৰ্ডত লিখা ধাৰণাসমূহ ব্যৱহাৰ কৰি কবিতাটোৰ সাৰাংশ শ্ৰেণীক কোৱা। ইয়াত তোমালোকক কাৰ্ডত কিছুমান ধাৰণা দিয়া আছে, যেনে lying on the ground, invisible, a child, no fear. এই ধাৰণাসমূহ ব্যৱহাৰ কৰি তোমালোকে কবিতাটোৰ সাৰাংশ শ্ৰেণীক ক'বা। তোমালোকে এই 4 নম্বৰ প্ৰশ্নৰ উত্তৰত এইদৰে লিখিবা। Answer. The poet is lying on the ground and looking through the trees. The sky is like a kind big smile bent sweetly over the poet. The sunshine flickers through the lace of leaves and kisses the poet's face like mother before bedtime. The wind comes secretly and whispers pretty things. The wind is invisible to the poet, but he can feel its careful wings. According to the poet, there are so many gentle friends around us. One can hardly see them. A child should never feel a fear, because wherever the child might be, his gentle friends will be around. মই তোমালোকক অসমীয়া অনুবাদ দি দিছোঁ, তোমালোকে এইটো নিজে পঢ়ি ল'বা।
5 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট হোৱাট দ্য ৱৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ। বন্ধু শব্দটোৱে তোমাৰ বাবে কি অৰ্থ বুজায় লিখা। ইয়াত তোমালোকক দিয়া আছে ফ্ৰেণ্ড। ফ্ৰেণ্ড মানে হৈছে বন্ধু। তোমালোকে লিখিবা এ ফ্ৰেণ্ড ইজ ছামৱান হু উই ফিল কানেক্টেড টু এণ্ড হু ইজ দেয়াৰ ফৰ আছ ইন ছাম ৱে। বন্ধু হ'ল এনেকুৱা এজন ব্যক্তি যাৰ লগত আমি সংযুক্ত অনুভৱ কৰোঁ আৰু যি কোনোবা নহয় কোনোবা প্ৰকাৰে আমাৰ বাবে আছে। দে প্ৰভাইড ইম'চনেল ছাপৰ্ট। সিহঁতে আমাক আৱেগিক সহায় আগবঢ়ায়। এ ফ্ৰেণ্ড লিচেন্স টু ইউ। এজন বন্ধুৱে আমাৰ কথা শুনে। ফ্ৰেণ্ডছ হেল্প আছ ইন টাইমছ অফ ট্ৰাভেল। বন্ধুৱে আমাক বিপদৰ সময়ত সহায় কৰে। তাৰপাছত তোমালোকক দিয়া আছে নাও ৰাইট হু ইয়ৰ ফ্ৰেণ্ডছ আৰ। এতিয়া তোমাৰ বন্ধুসকল কোন লিখা। ইয়াত মই কিছুমান মোৰ বন্ধুৰ নাম লিখিছোঁ। মাই ফ্ৰেণ্ডছ আৰ। মোৰ বন্ধুসকল হৈছে টিংকু, মিণ্টু, বিবেক, অভিজিত, বদন, পৰীক্ষিত এটচেট্ৰা। তোমালোকে ইয়াত তোমালোকৰ নিজৰ আচল বন্ধুসকলৰ নাম লিখিবা। 6 নম্বৰৰ এড দিয়া আছে ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা তলত দিয়া শাৰীকেইটা পঢ়া। ইয়াত তোমালোকক কবিতাটোৰ পৰা দুটা শাৰী দিয়া আছে। সেইবোৰ হৈছে দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ড চুইটলি অভাৰ মি। আকাশখন এটা দয়ালু ডাঙৰ হাঁহিৰ দৰে মোৰ ওপৰত মিঠাকৈ কোজা হৈ আছে। ইয়াত তোমালোকক দিয়া আছে হিয়েৰ দ্য পয়েট ইউজেছ এ লিটাৰেৰী ডিভাইচ কল্ড চিমিলি হুৱেৰ দ্য ৱৰ্ড লাইক ইজ ইউজ টু কম্পেয়াৰ দ্য স্কাই উইথ দ্য স্মাইল। ইয়াত কবিয়ে চিমিলি নামৰ সাহিত্যিক যন্ত্ৰ এটা ব্যৱহাৰ কৰিছে য'ত আকাশক হাঁহিৰ সৈতে তুলনা কৰিবলৈ লাইক শব্দটো ব্যৱহাৰ কৰা হৈছে। ইয়াত তোমালোকক দিয়া আছে এ চিমিলি ইজ এ লিটাৰেৰী ডিভাইচ টু কম্পেয়াৰ ওৱান থিং উইথ আনাদাৰ অফ এ ডিফাৰেণ্ট কাইণ্ড ইউজিং লাইক অৰ এছ। দিছ লিটাৰেৰী ডিভাইচ ইজ ইউজ টু মেক এ ডিছক্ৰিপশ্যন মৰ ভিভিড। চিমিলি মানে হৈছে উপমা। উপমা হ'ল লাইক বা এছ ব্যৱহাৰ কৰি এটা বস্তুক বেলেগ ধৰণৰ আন এটা বস্তুৰ লগত তুলনা কৰাৰ সাহিত্যিক যন্ত্ৰ। এই সাহিত্যিক যন্ত্ৰটোৰ সহায়ত বৰ্ণনা এটাক অধিক প্ৰাঞ্জল কৰি তোলা হয়। ইয়াত তোমালোকক দিয়া আছে ফাইণ্ড দ্য আদাৰ চিমিলি ইন দ্য পয়েম এণ্ড ৰাইট ইট ডাউন। কবিতাটোৰ আনটো উপমা বিচাৰি উলিয়াই লিখা। ইয়াত মই তোমালোকক লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। এণ্ড কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ বিফৰ বেড। তাৰপাছত তোমালোকক ইয়াত দিয়া আছে লেটছ লাৰ্ণ এ ফিউ চিমিলিছ। কেইটামান উপমা শিকি লওঁ আহা। ইয়াত তোমালোকক দিয়া আছে লাইক এ ব্ৰেথ অফ ফ্ৰেছ এয়াৰ শুদ্ধ বতাহৰ উশাহৰ দৰে। তাৰপাছত দিয়া আছে এজ পিয়ৰ এজ স্নো বৰফৰ দৰে বিশুদ্ধ। তাৰপাছত তোমালোকক দিয়া আছে লাইক এ ৰে অফ ছানশ্বাইন সূৰ্য ৰশ্মিৰ দৰে। তাৰপাছত দিয়া আছে এজ কল্ড এজ আইচ বৰফৰ দৰে ঠাণ্ডা। তাৰপাছত দিয়া আছে এজ ব্ৰাইট এজ দ্য মুন চন্দ্ৰৰ দৰে উজ্জ্বল। এইবোৰ একোটা চিমিলি অৰ্থাৎ উপমা তোমালোকে জানি ল'বা। 7 নম্বৰত দিয়া আছে ৰিড দ্য পয়েম এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম। কবিতাটো পঢ়া আৰু কবিতাটোৰ তলত দিয়া শব্দকেইটা আণ্ডাৰলাইন কৰা। ইয়াত তোমালোকক কবিতাটোৰ পৰা 3টা শব্দ দিয়া আছে। সেইবোৰ হৈছে স্কাই। স্কাই মানে হৈছে আকাশ। তাৰপাছত দিয়া আছে ছানশ্বাইন। ছানশ্বাইন মানে হৈছে ৰদ। তাৰপাছত দিয়া আছে উইণ্ড। উইণ্ড মানে হৈছে বতাহ। এই শব্দবোৰ তোমালোকে কবিতাটোৰ পৰা বিচাৰি উলিয়াই আণ্ডাৰলাইন কৰিবা। তাৰপাছত তোমালোকক ইয়াত দিয়া আছে দ্য পয়েট হেজ গিভেন দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড হিউমেন লাইক কেৰেক্টাৰ্ছ।
The poet has used capital letters at the beginning of each word, just like we use them before our names. কবিয়ে আকাশ, সূৰ্য আৰু বতাহক মানুহৰ দৰে চৰিত্ৰ দিছে। কবিয়ে প্ৰতিটো শব্দৰ আৰম্ভণিতে ডাঙৰ আখৰ ব্যৱহাৰ কৰিছে, ঠিক যেনেকৈ আমি আমাৰ নামৰ আগত ব্যৱহাৰ কৰোঁ। ইয়াত তোমালোকক দিয়া আছে The poet gives human qualities to objects and animals and makes them human-like. This is known as personification. কবিয়ে বস্তু আৰু প্ৰাণীক মানৱীয় গুণ দি মানুহৰ দৰে কৰি তুলিছে। ইয়াক পাৰ্চনিফিকেশ্যন বুলি জনা যায়। ইয়াত তোমালোকক দিছে Now write the activities of the sky, the sunshine, and the wind that resemble human actions below the respective headings in the table. এতিয়া তালিকাত নিজ নিজ শিৰোনামৰ তলত মানুহৰ কাৰ্যৰ সৈতে মিল থকা আকাশ, সূৰ্য আৰু বতাহৰ কাৰ্যকলাপ লিখা। ইয়াত তোমালোকক দিয়া আছে দ্য স্কাই। দ্য স্কাই মানে হৈছে আকাশখন। তোমালোকে ইয়াত লিখি দিবা ইজ লাইক এ কাইণ্ড বিগ স্মাইল। আকাশখন যেন এটা দয়ালু ডাঙৰ হাঁহি। তাৰপাছত তোমালোকে লিখিবা বেণ্ট চুইটলি অভাৰ দ্য পয়েট। কবিৰ ওপৰত মিঠাকৈ কুজা। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে দ্য ছানশ্বাইন। ছানশ্বাইন মানে হৈছে ৰদ। ইয়াত তোমালোকে লিখিবা ফ্লিকাৰ্ছ থ্ৰু দ্য ট্ৰী। গছজোপাৰ মাজেৰে ৰদৰ পোহৰে টিপটিপিয়াই থাকে। তাৰপাছত তোমালোকে লিখিবা কিছেছ দ্য পয়েটছ ফেচ লাইক এ মাদাৰ বিফৰ বেড টাইম। সূৰ্যৰ পোহৰে কবিৰ মুখত শোৱাৰ আগতে মাতৃৰ দৰে চুমা খায়। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে দ্য উইণ্ড। উইণ্ড মানে হৈছে বতাহ। তোমালোকে লিখি দিবা ছফ্টলি ব্লোজ এক্ৰছ দ্য গ্ৰাছ। ঘাঁহৰ ওপৰেৰে কোমলকৈ বতাহ বয়। তাৰপাছত তোমালোকে ইয়াত লিখিবা উইস্পাৰ্ছ প্ৰিটি থিংছ। বতাহে ধুনীয়া ধুনীয়া কথাবোৰ ফুচফুচাই কয়। তাৰপাছত তোমালোকে ইয়াত লিখিবা মুভছ উইথ কেয়াৰফুল উইংছ। সাৱধানে ডেউকা লৈ বতাহ গতি কৰে। 8 নম্বৰত দিয়া আছে ইউ হেভ কাম এক্ৰছ দ্য ৱৰ্ড ছানশ্বাইন ইন দ্য পয়েম। There are many words that begin with the word sun. Let's read a few of them. তুমি কবিতাটোত ছানশ্বাইন শব্দটোৰ সন্মুখীন হৈছা। ছান শব্দৰে আৰম্ভ হোৱা বহুতো শব্দ আছে, তাৰে কিছুমান পঢ়োৱা হা। ইয়াত তোমালোকক দিয়া আছে ছান। ছান মানে হৈছে সূৰ্য। ছান শব্দটোৰ লগত তোমালোকে স্ক্ৰীণ শব্দটো যোগ কৰি ছান স্ক্ৰীণ শব্দটো বনাব পাৰা। তাৰপাছত ছান শব্দটোৰ লগত তোমালোকে গ্লাছ শব্দটো যোগ কৰি ছানগ্লাছ শব্দটো বনাব পাৰা। তাৰপাছত তোমালোকে ছান শব্দৰ লগত লাইট শব্দটো যোগ কৰি ছানলাইট শব্দটো বনাব পাৰা। তাৰপাছত তোমালোকে ছান শব্দটোৰ লগত ফ্লাৱাৰ শব্দটো যোগ কৰি ছানফ্লাৱাৰ শব্দটো বনাব পাৰা। তাৰপাছত তোমালোকক ইয়াত দিছে নাও এড ৱৰ্ডছ টু ৰেইন টু মেক নিউ ৱৰ্ডছ। এতিয়া ৰেইনৰ লগত শব্দ যোগ কৰি নতুন শব্দ বনোৱা। ইয়াত তোমালোকক দিয়া আছে ৰেইন। ৰেইন মানে হৈছে বৰষুণ। ইয়াত তোমালোকে ৰেইন শব্দটোৰ লগত বৌ শব্দটো যোগ কৰি ৰেইনবো শব্দটো বনাব পাৰা। ৰেইনবো মানে হৈছে ৰামধেনু। তাৰপাছত তোমালোকে ৰেইন শব্দটোৰ লগত কোট শব্দটো ব্যৱহাৰ কৰি ৰেইনকোট শব্দটো বনাব পাৰা। তাৰপাছত তোমালোকে ৰেইন শব্দটোৰ লগত ড্ৰপ শব্দটো যোগ কৰি ৰেইন ড্ৰপ শব্দটো বনাব পাৰা। ৰেইন ড্ৰপ মানে হৈছে বৰষুণৰ টোপাল। তাৰপাছত তোমালোকে ৰেইন শব্দটোৰ লগত ফল শব্দটো যোগ কৰি
ৰেইনফল শব্দটো বনাব পাৰা ৰেইনফল মানে হৈছে বৰষুণ 9 নম্বৰত দিয়া আছে let's make as many words as we can from the letters in the grid without repeating letters and write in the given spaces one is done for you গ্ৰিডত থকা আখৰবোৰৰ পৰা যিমান পাৰো শব্দ বনাও আখৰ আওৰাই নথকাকৈ আৰু দিয়া ঠাইবোৰত লিখো আহা এটা তোমাৰ বাবে কৰা হৈছে ইয়াত তোমালোকক গ্ৰিডৰ ভিতৰত কেইটামান আখৰ দিয়া আছে এই আখৰবোৰ ব্যৱহাৰ কৰি তোমালোকে যিমান পাৰা শব্দ বনোৱা যেনে তোমালোকক এটা শব্দ লিখি দিয়া আছে সেইটো হৈছে ফান মানে হৈছে আনন্দ ইয়াত মই এই গ্ৰিডত থকা আখৰবোৰ ব্যৱহাৰ কৰি তোমালোকক শব্দবোৰ লিখি দিছোঁ তোমালোকক মই লিখি দিছোঁ ফেন মানে হৈছে পাংখা তাৰ পাছত লিখি দিছোঁ সান মানে হৈছে সূৰ্য তাৰ পাছত লিখি দিছোঁ ৰান মানে হৈছে দৌৰা তাৰ পাছত লিখি দিছোঁ ফাৰ মানে হৈছে দূৰ তাৰ পাছত লিখি দিছোঁ ফাৰ মানে হৈছে নোম তাৰ পাছত লিখি দিছোঁ তোমালোকক এছ মানে হৈছে যেনেকৈ তোমালোকে এইবোৰ চাই লিখি ল'বা ইয়াত তোমালোকক দিয়া আছে let's learn some grammar কিছু ব্যাকৰণ শিকো আহা 10 নম্বৰৰ এ দিয়া আছে read the phrase written in the card কাৰ্ডত দিয়া বাক্যাংশটো পঢ়া ইয়াত তোমালোকক দিয়া আছে কাৰ্ডত এটা বাক্যাংশ সেইটো হৈছে a kind big smile এটা দয়ালু ডাঙৰ হাঁহি ইয়াত দিয়া আছে here the adjective kind is placed before the adjective big ইয়াত big adjectiveৰ আগত kind adjectiveটো ৰখা হৈছে adjective মানে হৈছে বিশেষণ পদ এই ফ্ৰেজত দুটা adjective একেলগে আছে সেইবোৰ হৈছে kind big ইয়াত তোমালোকক দিয়া আছে when more than one adjective is used before a noun the adjectives are placed in a particular order let's learn the order of adjectives which we usually use যেতিয়া বিশেষণৰ আগত এটাতকৈ অধিক বিশেষণ ব্যৱহাৰ কৰা হয় বিশেষণবোৰক এটা বিশেষ ক্ৰমত ৰখা হয় আমি সাধাৰণতে ব্যৱহাৰ কৰা বিশেষণৰ ক্ৰম জানো আহা ইয়াত তোমালোকক আমি সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান বিশেষণৰ ক্ৰম দিয়া আছে ইয়াত দিয়া আছে অৰ্ডাৰ মানে হৈছে ক্ৰম তাৰ পাছত দিয়া আছে ৰিলেটিং টু মানে হৈছে সম্পৰ্কীয় তাৰ পাছত দিয়া আছে এক্সাম্পল মানে হৈছে উদাহৰণ প্ৰথমতে দিয়া আছে তোমালোকক অপিনিয়ন মানে হৈছে মতামত উদাহৰণত দিয়া আছে তোমালোকক কাইণ্ড মানে হৈছে দয়ালু প্ৰথমতে তোমালোকৰ অপিনিয়নৰ লগত জড়িত এডজেক্টিভবোৰ আহে তাৰ পাছত 2 নম্বৰত দিয়া আছে সাইজ মানে হৈছে আকাৰ তাৰ পাছত তোমালোকক উদাহৰণত দিয়া আছে বিগ মানে হৈছে ডাঙৰ অপিনিয়নৰ পাছত তোমালোকৰ সাইজৰ লগত জড়িত এডজেক্টিভবোৰ আহে তাৰ পাছত 3 নম্বৰত দিয়া আছে ফিজিক্যাল কোৱালিটিজ মানে হৈছে শাৰীৰিক গুণ সাইজৰ পাছত তোমালোকৰ ফিজিক্যাল কোৱালিটিজৰ লগত জড়িত এডজেক্টিভবোৰ আহে উদাহৰণত তোমালোকক দিয়া আছে থিন মানে হৈছে পাতল বা ক্ষীণ তাৰ পাছত 4 নম্বৰত দিয়া আছে শেপ মানে হৈছে আকৃতি তাৰ পাছত উদাহৰণত দিয়া আছে তোমালোকক ৰাউণ্ড মানে হৈছে গোলাকাৰ ফিজিক্যাল কোৱালিটিজৰ পাছত তোমালোকৰ শেপৰ লগত জড়িত এডজেক্টিভবোৰ আহে 5 নম্বৰত দিয়া আছে এইজ মানে হৈছে বয়স উদাহৰণত দিয়া আছে তোমালোকক ইয়াং মানে হৈছে যুৱ বা ডেকা শেপৰ পাছত তোমালোকৰ এইজৰ লগত জড়িত এডজেক্টিভবোৰ আহে তাৰ পাছত 6 নম্বৰত দিয়া আছে তোমালোকক ক্লাৰ মানে হৈছে ৰং বয়সৰ পাছত তোমালোকৰ ক্লাৰ অৰ্থাৎ ৰঙৰ লগত জড়িত এডজেক্টিভবোৰ আহে
উদাহৰণত তোমালোকক দিয়া আছে গ্ৰীণ গ্ৰীণ মানে হৈছে সেউজীয়া 7 নম্বৰত দিয়া আছে অৰিজিন অৰিজিন মানে হৈছে উৎস বা উৎপত্তি ক্লাৰৰ পাছত তোমালোকৰ অৰিজিনৰ লগত জড়িত এডজেক্টিভবোৰ আহে উদাহৰণত তোমালোকক দিয়া আছে ইণ্ডিয়ান ইণ্ডিয়ান মানে হৈছে ভাৰতীয় তাৰ পাছত 8 নম্বৰত দিয়া আছে তোমালোকক মেটেৰিয়েল মেটেৰিয়েল মানে হৈছে সামগ্ৰী উদাহৰণত দিয়া আছে তোমালোকক প্লাষ্টিক অৰিজিনৰ পাছত তোমালোকৰ মেটেৰিয়েলৰ লগত জড়িত এডজেক্টিভবোৰ আহে ইয়াত তোমালোকক কৈছে বি নম্বৰত দ্য অৰ্ডাৰ অফ এডজেক্টিভছ ইন দ্য ফলোয়িং সেন্টেন্সেছ ইজ নট কাৰেক্ট ৰিড দ্য সেন্টেন্সেছ তলৰ বাক্যবোৰত বিশেষণৰ ক্ৰম শুদ্ধ নহয় বাক্যকেইটা পঢ়া ইয়াত তোমালোকক কিছুমান বাক্য দিয়া আছে যেনে আই মেট এ টল অল্ড কাইণ্ড মেন হি বউট মি এ প্লাষ্টিক ৰেড ৰাউণ্ড বিউটিফুল বল হি অলছ' বউট মি এ উডেন হেভি বেট ইয়াত দিয়া এডজেক্টিভবোৰ এই বাক্যবোৰত দিয়া এডজেক্টিভবোৰ ক্ৰমত নাই এই এডজেক্টিভবোৰ তোমালোকে সজাই পেলাই তোমালোকে পুনৰ বাক্যকেইটা লিখিব লাগিব ইয়াত তোমালোকক দিয়া আছে নাও ৰিৰাইট দ্য সেন্টেন্সেছ বাই প্লেচিং দ্য এডজেক্টিভছ ইন দ্য ৰাইট অৰ্ডাৰ এতিয়া বিশেষণবোৰ সঠিক ক্ৰমত ৰাখি বাক্যবোৰ পুনৰ লিখা ইয়াত তোমালোকে লিখিবা আই মেট এ কাইণ্ড টল অল্ড মেন মই এজন দয়ালু ওখ বুঢ়া মানুহক লগ পাইছিলোঁ তাৰ পাছত তোমালোকে লিখিবা হি বউট মি এ বিউটিফুল ৰাউণ্ড ৰেড প্লাষ্টিক বল তেওঁ মোক এটা ধুনীয়া ঘূৰণীয়া ৰঙা প্লাষ্টিকৰ বল কিনি দিছিল তাৰ পাছত তোমালোকে লিখিবা হি অলছ' বউট মি এ হেভি উডেন বেট তেওঁ মোক কাঠৰ গধুৰ বেট এটাও কিনি দিছিল তাৰ পাছত 11 নম্বৰত দিয়া আছে fill in the blanks with adjectives from the box to complete the sentences বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ খালী ঠাইবোৰ বাকচৰ পৰা বিশেষণেৰে পূৰ কৰা ইয়াত তোমালোকক বাকচৰ ভিতৰত কেইটামান বিশেষণ পদ দিয়া আছে সেইবোৰ হৈছে কটন কটন মানে হৈছে কপাহ তাৰ পাছত দিয়া আছে হোৱাইট হোৱাইট মানে বগা তাৰ পাছত দিয়া আছে টল টল মানে ওখ তাৰ পাছত দিয়া আছে ৰেড ৰেড মানে হৈছে ৰঙা তাৰ পাছত দিয়া আছে বিউটিফুল বিউটিফুল মানে হৈছে ধুনীয়া তাৰ পাছত দিয়া আছে ইয়াং ইয়াং মানে ডেকা বা যুৱ তাৰ পাছত দিয়া আছে তোমালোকক কিউট কিউট মানে দেখিবলৈ ভাল বা ধুনীয়া তাৰ পাছত দিয়া আছে টাইনি টাইনি মানে সৰু বা ক্ষুদ্ৰ তোমালোকক দিয়া আছে 1 নম্বৰত আই ছ' এ তোমালোকে খালী ঠাইত লিখিবা বিউটিফুল খালী ঠাইত লিখিবা টল তাৰ পাছত লিখিবা তোমালোকে ইয়াং গাৰ্ল আই ছ' এ বিউটিফুল টল ইয়াং গাৰ্ল তাৰ মানে মই এজনী ধুনীয়া ওখ সৰু ছোৱালী দেখিছিলোঁ তাৰ পাছত তোমালোকে 2 নম্বৰত লিখিবা she was wearing a খালী ঠাইত লিখিবা বিউটিফুল খালী ঠাইত লিখিবা ৰেড ফ্ৰক she was wearing a beautiful red frock অৰ্থাৎ তাই এটা ধুনীয়া ৰঙা ৰঙৰ ফ্ৰক পিন্ধি আছিল তাৰ পাছত 3 নম্বৰত তোমালোকে লিখিবা she had a খালী ঠাইত লিখিবা টাইনি হোৱাইট কটন বেগ she had a tiny white cotton bag অৰ্থাৎ তাইৰ হাতত এটা সৰু বগা কপাহৰ বেগ আছিল 12 নম্বৰত দিয়া আছে লেটস প্ৰেক্টিচ সাম গ্ৰামাৰ কিছু ব্যাকৰণ অভ্যাস কৰো আহা এ নম্বৰত দিয়া আছে read the words and write adj for adjective and adv for adverb near the words two are done for you শব্দবোৰ পঢ়ি শব্দৰ ওচৰত বিশেষণৰ বাবে adj
আৰু ক্ৰিয়া বিশেষণৰ বাবে ADV লিখা দুটা তোমাৰ বাবে কৰা হৈছে। ইয়াত তোমালোকক দিয়া আছে কাইণ্ড। কাইণ্ড মানে হৈছে দয়ালু। কাইণ্ড শব্দটো যিহেতু এডজেক্টিভ হয় গতিকে তোমালোকে ADJ লিখিবা। ইয়াত লিখিয়ে দিয়া আছে তোমালোকক ADJ। তাৰ পাছত তোমালোকক দিয়া আছে সুইটলি। সুইটলি মানে হৈছে মিঠাকৈ। যিহেতু সুইটলি শব্দটো এটা এডভাৰ্ব হয়, এডভাৰ্ব মানে ক্ৰিয়া বিশেষণ হয়, গতিকে ADV লিখি দিবা। ইয়াত লিখিয়ে দিয়া আছে তোমালোকক ADV অৰ্থাৎ এডভাৰ্ব। তাৰ পাছত তোমালোকক দিয়া আছে প্ৰীতি। প্ৰীতি মানে হৈছে ধুনীয়া। প্ৰীতি শব্দটো এটা এডজেক্টিভ হয়, গতিকে তোমালোকে লিখি দিবা ADJ। তাৰ পাছত তোমালোকক দিয়া আছে কেয়াৰফুল। কেয়াৰফুল মানে হৈছে সাৱধান, গতিকে তোমালোকে যিহেতু কেয়াৰফুল শব্দটো এটা এডজেক্টিভ হয় তোমালোকে ADJ লিখি দিবা। তাৰ পাছত তোমালোকক দিয়া আছে জেণ্টল। জেণ্টল মানে হৈছে ভদ্ৰ। জেণ্টল শব্দটো যিহেতু এটা এডজেক্টিভ হয় তোমালোকে ADJ লিখি দিবা। তাৰ পাছত তোমালোকক দিয়া আছে স্কেয়াৰ্চলি। স্কেয়াৰ্চলি মানে হৈছে কষ্টেৰে। যিহেতু স্কেয়াৰ্চলি শব্দটো এটা এডভাৰ্ব হয় অৰ্থাৎ ক্ৰিয়া বিশেষণ হয় তোমালোকে ADV লিখি দিবা। তাৰ পাছত তোমালোকক B নম্বৰত দিয়া আছে নাও চেঞ্জ দ্য এডজেক্টিভছ ইনটু এডভাৰ্বছ এণ্ড দ্য এডভাৰ্বছ ইনটু এডজেক্টিভছ এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচেছ। ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স। এতিয়া বিশেষণবোৰক ক্ৰিয়া বিশেষণলৈ আৰু ক্ৰিয়া বিশেষণবোৰক বিশেষণলৈ সলনি কৰি দিয়া ঠাইবোৰত লিখা। তুমি বাকচৰ পৰা সহায় ল'ব পাৰা। প্ৰথমতে তোমালোকক দিছে কাইণ্ড। কাইণ্ড এডজেক্টিভটো এডভাৰ্বলৈ চেঞ্জ কৰিলে, পৰিৱৰ্তন কৰিলে কাইণ্ডলি হ'ব। এই বাকচৰ ভিতৰত তোমালোকক দিয়া আছে কাইণ্ডলি, গতিকে তোমালোকে এই কাইণ্ডলি শব্দটো ইয়াত লিখি দিবা কাইণ্ডলি। কাইণ্ডলি কাইণ্ডলি মানে হৈছে অনুগ্ৰহ কৰি আৰু কাইণ্ড মানে হৈছে দয়ালু। তাৰ পাছত তোমালোকক দিয়া আছে সুইটলি। সুইটলি মানে হৈছে মিঠাকৈ। সুইটলিটো এডভাৰ্ব হয়, ইয়াক তোমালোকে এডজেক্টিভলৈ পৰিৱৰ্তন কৰিলে সুইট হ'ব, গতিকে তোমালোকে সুইট লিখি দিবা। সুইট মানে হৈছে মিঠা। তাৰ পাছত তোমালোকক দিয়া আছে প্ৰীতি। প্ৰীতি মানে হৈছে মৰম লগা। প্ৰীতিটো এডজেক্টিভ হয়, ইয়াক তোমালোকে এডভাৰ্বলৈ পৰিৱৰ্তন কৰিলে প্ৰীতিলি হ'ব, গতিকে তোমালোকে প্ৰীতিলিটো লিখি দিবা। প্ৰীতিলি মানে হৈছে সুন্দৰকৈ। তাৰ পাছত তোমালোকক দিয়া আছে কেয়াৰফুল। কেয়াৰফুল মানে হৈছে সাৱধান। কেয়াৰফুলটো তোমালোকৰ এটা এডজেক্টিভ হয়, ইয়াক তোমালোকে এডভাৰ্বলৈ পৰিৱৰ্তন কৰিলে কেয়াৰফুলি হ'ব, গতিকে তোমালোকে কেয়াৰফুলি লিখি দিবা। কেয়াৰফুলি মানে হৈছে সাৱধানেৰে। তাৰ পাছত তোমালোকক দিয়া আছে জেণ্টল। জেণ্টল মানে হৈছে ভদ্ৰ। জেণ্টল এডজেক্টিভটো তোমালোকে এডভাৰ্বলৈ পৰিৱৰ্তন কৰিলে জেণ্টলি হ'ব, গতিকে তোমালোকে জেণ্টলি লিখি দিবা। জেণ্টলি মানে হৈছে লাহে লাহে। তাৰ পাছত তোমালোকক দিয়া আছে স্কেয়াৰ্চলি। স্কেয়াৰ্চলি মানে হৈছে কষ্টেৰে। স্কেয়াৰ্চলি মানে হৈছে কষ্টেৰে। এইটো এটা এডভাৰ্ব হয়, ইয়াক এডজেক্টিভলৈ পৰিৱৰ্তন কৰিলে স্কেয়াৰ্চ হ'ব, গতিকে তোমালোকে ইয়াত স্কেয়াৰ্চ বুলি লিখি দিবা। স্কেয়াৰ্চ মানে হৈছে দুৰ্লভ। 30 নম্বৰত দিয়া আছে ৰিড দ্য ভাৰ্বছ ৰিটেন ইন দ্য কাৰ্ডছ। কাৰ্ডত লিখা ক্ৰিয়াবোৰ পঢ়া। ইয়াত তোমালোকক কেইটামান ভাৰ্ব দিয়া আছে, সেইবোৰ হৈছে লুক আপ। লুক আপ মানে হৈছে
ওপৰলৈ চোৱা তাৰ পাছত দিয়া আছে ফ্লিকাৰ্স ফ্লিকাৰ্স মানে হৈছে টিপটিপিয়া তাৰ পাছত দিয়া আছে কামস মানে হৈছে আহে ইয়াত দিয়া আছে the poet has used these verbs to talk about actions that happen regularly. Now choose the verbs to indicate that these actions will happen tomorrow and fill in the blanks to complete the sentences. নিয়মিতভাৱে ঘটা কাৰ্যৰ কথা ক'বলৈ কবিয়ে এই ক্ৰিয়াবিলাক ব্যৱহাৰ কৰিছে এতিয়া এই কাৰ্যবোৰ কাইলৈ হ'ব বুলি বুজাবলৈ ক্ৰিয়াবোৰ বাছি লোৱা আৰু বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ খালী ঠাইবোৰ পূৰ কৰা এ নম্বৰত দিয়া আছে দ্য পয়েট তোমালোকে খালী ঠাইত লিখিবা উইল লুক আপ থ্ৰু দ্য ট্ৰী তাৰপাছত বি নম্বৰত দিয়া আছে দ্য উইণ্ড তোমালোকে খালী ঠাইত লিখিবা উইল কাম চিক্ৰেটলি তাৰপাছত চি নম্বৰত দিয়া আছে দ্য ছানশ্বাইন খালী ঠাইত লিখিবা তোমালোকে উইল ফ্লিকাৰ থ্ৰু দ্য লেছ অফ লিভছ 40 নম্বৰত দিয়া আছে লেটছ প্ৰেক্টিচ প্ৰনাউন্সিয়েশ্যন উচ্চাৰণৰ অভ্যাস কৰো আহা ইয়াত দিয়া আছে লেটছ ৰিড এলাউড দ্য ৱৰ্ডছ ইন দ্য বক্স এণ্ড নটিচ দ্য এণ্ড চাউণ্ড বাকচটোত থকা শব্দবোৰ উচ্চস্বৰে পঢ়ি শেষৰ শব্দবোৰ লক্ষ্য কৰো আহা ইয়াত তোমালোকৰ বাকচৰ ভিতৰত কেইটামান শব্দ দিয়া আছে সেইবোৰ হৈছে ফ্ৰেণ্ডছ মানে হৈছে বন্ধুসকল তাৰ পাছত দিয়া আছে ফ্লিকাৰ্স মানে হৈছে টিপটিপিয়া তাৰ পাছত দিয়া আছে কিছেছ মানে হৈছে চুমা খাই তাৰ পাছত দিয়া আছে লিপছ মানে হৈছে পাত তাৰ পাছত দিয়া আছে কামস মানে হৈছে আহে তাৰ পাছত দিয়া আছে থিংছ মানে হৈছে বস্তুবোৰ তাৰ পাছত দিয়া আছে উইংছ মানে হৈছে দেউকা তাৰ পাছত ইয়াত দিয়া আছে all the words end with z sound as in জু সকলোবোৰ শব্দ জুৰ দৰে জেড ধ্বনিৰে অন্ত হৈছে ইয়াত দিয়া আছে let's read aloud the following words and put a tick on the ones which end with z sound as in জু তলৰ শব্দবোৰ উচ্চস্বৰে পঢ়োৱা আৰু জুৰ দৰে জেড ধ্বনিৰে শেষ হোৱা শব্দবোৰত টিক চিন দিয়া ইয়াত তোমালোকক বাকচৰ ভিতৰত কেইটামান শব্দ দিয়া আছে যেনে পেৰালিম্পিক্স স্পৰ্টছ মানে হৈছে ক্ৰীড়া তাৰ পাছত দিয়া আছে ক্লিপছ মানে হৈছে বৰ্ধিয় পৰ্বত তাৰ পাছত দিয়া আছে ট্ৰেমৰ্ছ মানে হৈছে কঁপনি তাৰ পাছত দিয়া আছে ফিজিক্স মানে হৈছে পদাৰ্থ বিজ্ঞান তাৰ পাছত দিয়া আছে লাইটছ মানে হৈছে পোহৰ তাৰ পাছত দিয়া আছে ভয়েজেছ মানে হৈছে ভ্ৰমণ বা জলপথে গমন তাৰ পাছত দিয়া আছে ইছমাইলছ মানে হৈছে হাঁহিছে তাৰ পাছত দিয়া আছে চক্স মানে হৈছে আঘাত বা জোকাৰ এই শব্দবোৰৰ ভিতৰত জোৰ দৰে জেড ধ্বনিৰে অন্ত হোৱা শব্দবোৰ হৈছে ট্ৰেমৰ্ছ ভয়েজেছ আৰু ইছমাইলছ এই শব্দবোৰত তোমালোকে টিক চিন দি দিবা যিহেতু এই শব্দবোৰ জোৰ দৰে জেড ধ্বনিৰে অন্ত হৈছে শব্দ এটা জেড ধ্বনিৰে অন্ত হোৱাৰ নিয়মখিনি মই তোমালোকক দি দিছোঁ তোমালোকে এইটো জানি ল'বা when the letter S is after a vowel another S or a voiced consonant it is pronounced as a Z sound for example locks tubes beds moves clothes was becomes his passes for example passes bitches washes packages
নজেছ। স্বৰবৰ্ণ আন এটা এছ বা স্বৰযুক্ত ব্যঞ্জন বৰ্ণৰ পিছত এছ বৰ্ণটো জেড ধ্বনি হিচাপে উচ্চাৰণ কৰা হয়। উদাহৰণস্বৰূপে লক্স, টিউবছ, বেটছ, মুভছ, ক্লথছ, ৱাছ, বিকামছ, হিজ, পাছেছ। এই শব্দবোৰত এছ আখৰটো জেড ধ্বনিৰ দৰে উচ্চাৰণ হৈছে। তোমালোকে এই নিয়মটো মনত ৰাখিবা। 15 নম্বৰত দিয়া আছে লেটছ ৰিড হোৱাট ইজ ৰিটেন ইন বৰ্ড 1 এণ্ড বৰ্ড 2। বৰ্ড 1 আৰু বৰ্ড 2 কি লিখা আছে পঢ়ো আহা। ইয়াত তোমালোকক বৰ্ড 1ত দিয়া আছে I listen to my friend when he or she wants to share something। মোৰ বন্ধুৱে যেতিয়া কিবা এটা শ্বেয়াৰ কৰিব বিচাৰে তেতিয়া তেওঁৰ কথা শুনি থাকোঁ। তাৰ পাছত দিয়া আছে I help my friend when needed। প্ৰয়োজনত মই মোৰ বন্ধুক সহায় কৰোঁ। তাৰপাছত বৰ্ড 2ত দিয়া আছে I walk away when my friend faces any challenges। মোৰ বন্ধুৱে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে মই আঁতৰি যাওঁ। তাৰপাছত দিয়া আছে My friend should talk to me only। মোৰ বন্ধুৱে মোৰ লগতহে কথা পাতিব লাগে। ইয়াত তোমালোকক দিয়া আছে In which board would you like to write something about you? Think, decide and write something about you on that board। কোনখন বৰ্ডত তুমি তোমাৰ বিষয়ে লিখিব বিচৰা, চিন্তা কৰা, সিদ্ধান্ত লোৱা আৰু সেই বৰ্ডত তোমাৰ বিষয়ে কিবা এটা লিখা। তোমালোকে এনচাৰত লিখিবা I would like to write something about me in board 1। মই মোৰ বিষয়ে বৰ্ড 1ত কিবা এটা লিখিব বিচাৰোঁ। বৰ্ড 1ত তোমালোকক মই লিখি দিছোঁ I feel good when my friend is around me। বন্ধুজন মোৰ ওচৰত থাকিলে মোৰ ভাল লাগে। 16 নম্বৰ কুৱেশ্যনটো হৈছে Write a few sentences about one of your friends। You can include the points given in the box। তোমাৰ এজন বন্ধুৰ বিষয়ে কেইটামান বাক্য লিখা। তুমি বাকচত দিয়া পইণ্টসমূহ অন্তৰ্ভুক্ত কৰিব পাৰা। বাকচৰ ভিতৰত তোমালোকক কেইটামান পইণ্টছ দিয়া আছে সেইবোৰ হৈছে ডিটেইলছ অফ ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ সবিশেষ। তাৰপাছত কোৱালিটিজ অফ ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ গুণবোৰ। তাৰপাছত দিয়া আছে এক্টিভিটিজ ইউ ডু টুগেডাৰ, তুমি একেলগে কৰা কাৰ্যকলাপ। তাৰপাছত দিয়া আছে ছাপৰ্ট গিভেন, তুমি দিয়া সমৰ্থন। তাৰপাছত দিয়া আছে ফান এক্টিভিটিজ, আনন্দৰ কাৰ্যকলাপ। তাৰপাছত দিয়া আছে অকেজনছ ইউ চেলিব্ৰেট টুগেডাৰ, তুমি একেলগে উদযাপন কৰা অনুষ্ঠান। এই পইণ্টছসমূহ ব্যৱহাৰ কৰি তোমালোকে এই 16 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। এই 16 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা $17 নম্বৰ কুৱেশ্যনটো হৈছে Do you know that discussing with a friend might help you overcome a challenge in your life? Think of a problem that you have faced. Discuss with your friend and share with the class how that problem might be solved. তুমি জানানে যে বন্ধুৰ সৈতে আলোচনা কৰিলে তোমাৰ জীৱনৰ প্ৰত্যাহ্বান অতিক্ৰম কৰাত সহায়ক হ'ব পাৰে। তুমি সন্মুখীন হোৱা এটা সমস্যাৰ কথা ভাবি চোৱা।
তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা আৰু ক্লাছৰ সৈতে ভাগ বতৰা কৰা যে সেই সমস্যা কেনেকৈ সমাধান হ'ব পাৰে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা। তোমালোকক এই উত্তৰটো মই অসমীয়াটো অনুবাদ কৰি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াত তোমালোকক দিয়া আছে থিংক এণ্ড সে, ভাবি চোৱা আৰু কোৱা। 18 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট উইল ইউ ডু ইফ ইয়ৰ ফ্ৰেণ্ড অৰ ফ্ৰেণ্ডছ আস্কছ ইউ টু ডু ছামথিং ডেট ইউ কনচিডাৰ ইজ নট এপ্ৰপ্ৰিয়েট। যদি তোমাৰ বন্ধু বা বন্ধুসকলে তোমাক এনেকুৱা কাম কৰিবলৈ কয় যিটো তুমি উচিত নহয় বুলি ভাবা, তেন্তে তুমি কি কৰিবা? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। When my friend asks me to do something that I consider is not appropriate, then I will say, I am sorry my friend, but this thing you want me to do goes against my morals and values. I hope you don't do it either, because then we will no longer be friends. এইখিনি মই তোমালোকক অসমীয়াত অনুবাদ কৰি দি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াত তোমালোকক দিয়া আছে লেটছ লাৰ্ণ টু চে নো, নাই ক'বলৈ শিকো আহা। 19 নম্বৰত দিয়া আছে চে নো, নাই কোৱা। ইয়াত তোমালোকক দিয়া আছে when someone touches you in a way that makes you feel uncomfortable, যেতিয়া কোনোবাই তোমাক এনেদৰে স্পৰ্শ কৰে যে তুমি অস্বস্তি অনুভৱ কৰা। তাৰপাছত দিয়া আছে when someone asks you to accompany or meet him or her alone in an isolated place, যেতিয়া কোনোবাই তোমাক সুকীয়া ঠাইত অকলে লগত যাবলৈ বা লগ কৰিবলৈ কয়। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে add 2 more situations when you will say no, আৰু 2টা পৰিস্থিতি যোগ দিয়া যেতিয়া তুমি নাই বুলি ক'বা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। Answer: If your friend asks you to go to a party or event and you don't want to. When a friend is asking for favors too often. এইখিনি মই তোমালোকক অসমীয়াটো দি দিছোঁ, তোমালোকে চাই ল'বা। তো 20 নম্বৰ কুৱেশ্যনটো হৈছে টেল এ ষ্টৰি অফ ফ্ৰেণ্ডশ্বিপ টু দ্য ক্লাছ। It can be a folk tale or a tale from books. You may also create and tell a story on friendship. শ্ৰেণীটোক বন্ধুত্বৰ কাহিনী এটা কোৱা। ই লোককথা হ'ব পাৰে বা কিতাপৰ কাহিনী হ'ব পাৰে। বন্ধুত্বৰ ওপৰত কাহিনীও সৃষ্টি কৰি ক'ব পাৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা।
তোমালোকক মই এই উত্তৰটোৰ অসমীয়া অনুবাদো দি দিছোঁ, তোমালোকে চাই ল'বা। টুৱেণ্টি ওৱানৰ এড দিয়া আছে। উই উইচ আৱাৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ অন স্পেচিয়েল অকেজনছ ইন ডিফাৰেণ্ট ৱেইজ। এ গ্ৰিটিং কাৰ্ড ইজ ওৱান অফ দেম। হিয়াৰ ইজ এ গ্ৰিটিং কাৰ্ড ফৰ দ্য নিউ ইয়াৰ। ৰিড ইট। আমি আমাৰ বন্ধু বান্ধৱী আৰু আত্মীয়সকলক বিশেষ অনুষ্ঠানত বিভিন্ন ধৰণে শুভেচ্ছা জনাওঁ। তাৰে ভিতৰত এখন হৈছে গ্ৰিটিং কাৰ্ড। ইয়াত নতুন বছৰৰ এখন শুভেচ্ছা কাৰ্ড আছে, এইখন পঢ়া। ইয়াত তোমালোকক এখন গ্ৰিটিং কাৰ্ড দিয়া আছে। ইয়াত লিখা আছে হেপী নিউ ইয়াৰ, অৰ্থাৎ শুভ নৱবৰ্ষ। ইয়াত দিয়া আছে ডিয়াৰ সংগীতা, প্ৰিয় সংগীতা, উইচ ইউ এ হেপী নিউ ইয়াৰ, নতুন বছৰৰ শুভেচ্ছা থাকিল। মে অল ইয়ৰ ড্ৰিমছ কাম ট্ৰু, তোমাৰ সকলো সপোন বাস্তৱায়িত হওক। হেভ এ ফুলফিল্ড ইয়াৰ এহেড, তোমাৰ আগন্তুক বছৰটো শুভ হওক। ইয়াত দিয়া আছে উইথ লভ, প্ৰেমৰ সৈতে, অম্বিকা। তাৰপাছত তোমালোকক ইয়াত দিয়া আছে নাও প্ৰিপেয়াৰ এ গ্ৰিটিং কাৰ্ড ফৰ ইয়ৰ ফ্ৰেণ্ডছ বাৰ্থডে এণ্ড ৰাইট এ বাৰ্থডে উইচ। এতিয়া তোমাৰ বন্ধুৰ জন্মদিনৰ বাবে এখন শুভেচ্ছা কাৰ্ড প্ৰস্তুত কৰা আৰু জন্মদিনৰ শুভেচ্ছা লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা। তোমালোকক মই এখন গ্ৰিটিং কাৰ্ড দি দিছোঁ, তোমালোকে এইখন চাই চাই লিখি ল'বা। ইয়াত তোমালোকক দিয়া আছে ডিয়াৰ লিখি তোমালোকে তোমাৰ বন্ধুজনৰ নাম ইয়াত লিখিবা। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে, জন্মদিনৰ অলেখ শুভেচ্ছা থাকিল। তাৰপাছত ইয়াত লিখা আছে ইন ছফ্ট গ্লিমিং অফ ষ্টাৰ্ছ, তৰাৰ কোমল জিলিকনিত। ইয়াত লিখা আছে মে অল ইয়ৰ ড্ৰিমছ কাম ট্ৰু, তোমাৰ সকলো সপোন বাস্তৱায়িত হওক। মে এভৰি ষ্টাৰ অফ এভৰি নাইট ব্ৰিং লভ এণ্ড জয় টু ইউ, প্ৰতিটো নিশাৰ প্ৰতিটো তৰাই যেন তোমাৰ বাবে মৰম আৰু আনন্দ কঢ়িয়াই আনে। তাৰপাছত ইয়াত লিখিবা হেপী বাৰ্থডে, অৰ্থাৎ জন্মদিনৰ ওলগ জনালোঁ। তাৰপাছত তুমি ইয়াত নিজৰ নামটো লিখিবা।